আজি বিশেষভাৱে আমাৰ এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ মন গৈছে। সেই বিষয়টো হ'ল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজস্বকে কিবা ধৰ্ম ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল নেকি? স্বকীয়ভাৱে প্ৰশ্ন। যদি কৰিছিল তেতিয়াহ'লে সেয়া কি? আৰু যদি কৰা নাই, ইয়াৰ অন্তৰালত কি বিশেষ ৰহস্য? আজিৰ তাৰিখত যদি আপোনাক সকলোকে এটি প্ৰশ্ন মুকলি কৰি দিয়া হয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰৱৰ্তন কৰি থৈ যোৱা ধৰ্মৰ নাম কি? আপোনালোকে দেখিব যে কিছু সংখ্যকে ক'ব শংকৰী ধৰ্ম, কিছু সংখ্যকে ক'ব ভাগৱতী ধৰ্ম, কিছুৱে ক'ব নৱ বৈষ্ণৱ ধৰ্ম, কিছুৱে ক'ব একশৰণ হৰিনাম ধৰ্ম, কিছুমানে ক'ব নাম ধৰ্ম ইত্যাদি। তেতিয়াহ'লে প্ৰকৃতপক্ষে মহাপুৰুষে প্ৰৱৰ্তন কৰি যোৱা ধৰ্মভাগৰ নাম কি? আপোনাসৱে মহাপুৰুষৰ কালজয়ী গ্ৰন্থ জীৱনৰ পৈণত বয়সত মহাপুৰুষে ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত কোচ ৰাজ্যত এভাগী বিশেষ গ্ৰন্থ নিৰ্মাণ কৰিছিল, যাক আমি সকলোৱে গুণমালা বুলি জানো। মহাৰাজ কোচ ৰজা নৰনাৰায়ণ ভাৰতবৰ্ষৰ সেই সময়ৰ তদানীন্তন সময়ৰ ৰাজাধিৰাজসকলৰ ভিতৰত অন্যতম বিদ্বান ৰজা হিচাপে তেওঁৰ নাম যশস্যা আৰু খ্যাতিৰে পৰিপূৰ্ণ, অত্যন্ত বিদ্বান পুৰুষ। মহাৰাজ নৰনাৰায়ণ এগৰাকী সংস্কৃত পণ্ডিত আছিল। সংস্কৃতৰ ওপৰত তেখেতৰ যথেষ্ট জ্ঞান আছিল। এগৰাকী আধ্যাত্মিক গুণসম্পন্ন প্ৰজাবৎসল ৰজা হিচাপে মহাৰাজ কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ গুণাৱলী আজিও পৰিব্যাপ্ত হৈ আছে। সেইকাৰণে গুৰুজনাৰ যি পাণ্ডিত্য, যি বিদ্বতা, সেয়া ৰজা কোচ ৰজাৰ নৰনাৰায়ণৰ ৰাজসভাত অধিক ধৰণে প্ৰজ্বলিত হৈ উঠিছিল, অধিক পৰিমাণে প্ৰজ্বলিত হৈছিল। কিন্তু সেই সময়তো আজিৰ তাৰিখৰ লেখীয়াকৈ আজি যদি ধৰ্ম ৰাজ্যৰ ক্ষেত্ৰত যদি কোনোবা এগৰাকী ব্যক্তি যদি উত্থান হয়, বা অকল ধৰ্ম ৰাজ্য বুলি নহয়, যিকোনো কাৰ্যত যদি এটা মানুহ এগৰাকীৰ যেতিয়া উত্থান ঘটে, তেওঁৰ উন্নতি হ'বলৈ ধৰে, তেতিয়া তেওঁৰ পিছত এচাম মানুহে লাগি যায় তেওঁক কেনেকৈ সেই ৰাস্তাৰ পৰা আঁতৰাব পাৰি। সেই সময়ত গুৰুজনাৰ পিছতো এচাম পণ্ডিত, সেই সময়ৰ তথাকথিত পণ্ডিত, তেওঁলোকো মহাপুৰুষৰ পিছত লাগি গৈছে। সেইকাৰণে ৰজাক তেওঁলোকে খল দিছিলেগৈ। কিছুমান যুক্তিৰ দ্বাৰা তেওঁক ৰজাক বুজাব বিচাৰিছিল যে আপুনি যি ধৰণে শ্ৰীমন্ত শংকৰদেৱক আপোনাৰ ৰাজ্যত বিশেষ স্থান প্ৰদান কৰিছে, সেই বিশেষ স্থানৰ আচলতে তেখেত যোগ্য নহয়। যিবিলাক ব্যক্তিয়ে নিজৰ স্থানৰ পৰা আঁতৰি যায়, অৰ্থাৎ গুৰুজনাৰ য'ত জন্ম হৈছিল সেই স্থানৰ পৰা তেওঁলোকৰ সস্তীয়া ভাষাত ক'বলৈ গ'লে তেওঁ খেদা খাই পেলাই নামনিলে কোচ ৰাজ্যত আহি আশ্ৰিত হ'বলৈ গৈছিলে। গতিকে এনেকৈ নিজৰ স্থান চ্যুত হৈ অহা ব্যক্তিসকলৰ আচলতে কোনো মৰ্যাদা নাথাকে। উদাহৰণ কি দিছে? দন্ত নখ কেশ নৰহা, অৰ্থাৎ আমাৰ মুখমণ্ডলত যেতিয়ালৈকে দাঁতটো লাগি থাকে তেতিয়ালৈকে দাঁতবোৰৰ মূল্য আছে। কেনেবাকৈ সৰি যোৱাৰ পিছত আৰু তাক আৰু সোনকালে দূৰ পেলাই দিলেহে ৰক্ষা, আৰু মানে যোৱা পেলাই দিয়া, দূৰতে পেলাই দিয়া। ইমান দিনটো সেইটো দাঁতে বৰ মূল্যৱান হৈ আছিলে লাগি থাকোঁতে। চুলি যেতিয়ালৈকে কেশ থাকিছে মূৰত, তেতিয়ালৈকে কেশক লৈ পেলাই মানুহে ভালে পায় আৰু।
সেই কেশ এডাল ছিগি যোৱাৰ লগে লগে চিঙা কেশডাল আৰু মানে সাংঘাতিক ধৰণে মানুহৰ অৱহেলাৰ পাত্ৰ হৈ যায়। এইডাল চুলি আঁতৰাই দিয়া, পেলাই দিয়া। নখ যেতিয়ালৈকে নখ হাতত লাগি থাকে তেতিয়ালৈ ভালে, কাটি পেলোৱাৰ পিছত তাক আৰু মূল্যহীন হৈ যায়। ঠিক তদ্ৰুপ দাঁত, চুলি আৰু নখৰ নিচিনা এটা গুৰুত্বপূৰ্ণ অংগ তাকো চ্যুত হৈ যোৱাৰ পিছত মানুহে যি ধৰণে তেওঁক গ্ৰহণ নকৰে, ঠিক তেনেকৈ স্থান চ্যুত হৈ অহা তেওঁ যিমান পণ্ডিত হ'লেও তেওঁক কোনো ধৰণৰ স্থান দিয়াৰ প্ৰয়োজনীয়তা নাই। গুৰুজনা ৰাজসভাত বহি আছে, সেই সময়ত তেওঁৰ সন্মুখতে এই যুক্তি প্ৰদান কৰা হ'ল। কোচ ৰজা নৰনাৰায়ণ তেওঁ সুধিলে যে আপোনাৰ মত কি? কাৰণ প্ৰজাবৎসল ৰজাসকলে, জ্ঞানী ব্যক্তিসকলে এগৰাকী ব্যক্তিৰ জীৱনত উত্থাপিত হোৱা অভিযোগৰ ভিত্তিত একপক্ষীয়ভাৱে তেওঁক কেতিয়াও অভিযুক্ত নকৰে। সজ্জনসকলে সদায় দুটা পক্ষৰ বিচাৰ আগতে শ্ৰৱণ কৰে, তাৰপিছতে সিদ্ধান্ত গ্ৰহণ কৰে। আটাইতকৈ ডাঙৰ কথা কি জানে? অভিযোগ উত্থাপিত হোৱা ব্যক্তিক আত্মপক্ষ সমৰ্থনৰ সুযোগ প্ৰদান কৰাটো জ্ঞানীসকলৰ প্ৰধান পৰিচয়। 10জনে ক'লে তেওঁ বেয়া আৰু সকলোৱে মানি ল'লে তেওঁ বেয়া, কিন্তু তেওঁকো আত্মপক্ষ সমৰ্থনৰ সুযোগ দিব লাগে। তেওঁনো কি কয় এই সন্দৰ্ভত, সেই কথাটো ৰাইজে শুনিব লাগে। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে অপৰাধী বুলি গণ্য কৰা ব্যক্তিজনক আত্মপক্ষ সমৰ্থনৰ গণতান্ত্ৰিক যি সুযোগ সেই প্ৰদান কৰা নাযায়। কিন্তু সেই সময়তে কোচ ৰজা নৰনাৰায়ণে গণতান্ত্ৰিক ব্যৱস্থাৰ দ্বাৰা, ভাৱধাৰাৰ দ্বাৰা মহাপুৰুষ গুৰুজনাৰ ওপৰত উত্থাপিত অভিযোগৰ এক অভিযোগৰ তেওঁক আত্মপক্ষ সমৰ্থনৰ সুযোগ প্ৰদান কৰিছিল। আৰু গুৰুজনাই তেতিয়া খুব বিনয় স্বৰত মহাৰাজৰ আগত বৰ্ণন কৰি কৈছিল যে হে মহাৰাজ, এখেতলোকৰ শ্লোকটো ঠিকেই আছিল, কিন্তু এখেতলোকৰ উচ্চাৰণ কৰোঁতে ভুল হৈ গ'ল অকণমান। আচলতে তেওঁলোকে কৈছে স্থান চ্যুতে ন শোভন্তে দন্ত কেশ নখ নৰাহা, অৰ্থাৎ ন শোভন্তে নহয়। আচলতে সংস্কৃতত এই নটো চ্যুতেৰ লগত যুক্ত হৈ যাব, অৰ্থাৎ স্থান চ্যুতেন দন্ত স্থান চ্যুতেন শোভন্তে দন্ত কেশ নখ নৰাহা। স্থান চ্যুতেন বুলি কোৱাৰ লগে লগে ইয়াত তৃতীয় বিভক্তি যুক্ত হৈছে, অৰ্থাৎ স্থান চ্যুত হ'লেও, স্থান চ্যুতৰ দ্বাৰাও দাঁত, নখ, চুলি যি ধৰণে অৱজ্ঞাৰ পাত্ৰ নহয়, ঠিক তেনেকৈ ব্যক্তিও অৱজ্ঞাৰ পাত্ৰ হ'ব নোৱাৰে। কিন্তু তেওঁলোকে এই ন শব্দটো অঁতৰাই লৈ যোৱাৰ লগে লগে ন শোভন্তে হৈ গ'ল। আচলতে স্থান চ্যুতেই ন শোভন্তে, স্থান চ্যুতৰ দ্বাৰা শোভাবৰ্ধিত হ'ব পাৰে। আৰে এইটোতো সম্পূৰ্ণ অৰ্থতে বিপৰীত হৈ গ'ল। তে ইয়াৰ যুক্তি তুমি দিয়া। মহাপুৰুষে কৈছে গুৰুজনাই যে হে মহাৰাজ, আপুনি যিভাগ চোলা এতিয়া পৰিধান কৰি আছে, মহাৰাজ নৰনাৰায়ণে যি ৰাজকীয় চোলা পৰিধান কৰি আছে, সেই চোলাটোত বাঘৰ নখবিলাক, চিকাৰ কৰি অনা বাঘৰ নখবিলাক বৈধুৰ্য মণি মুকুতা স্বৰ্ণ মণ্ডিত কৰি চোলাটোত লগাই লগাই থৈছে। গতিকে হে মহাৰাজ, বাঘৰ গাত লাগি থকা নখকেইটাৰ মূল্য বেছি নে সেইকেইটা চ্যুত হৈ অহাৰ পিছত আপোনাৰ সাজ সজ্জাত যেতিয়া সেই ব্যৱহাৰ হৈছে, এতিয়া কাৰ মূল্য বেছি? নিশ্চিতভাৱে ৰজাৰ গাত লাগি থকা নখকেইটাৰ মূল্য বেছি, কাৰণ সি চ্যুত হৈ আহিছে, জেগাৰ পৰা গুচি আহিছে, আহি আপোনাৰ তাতে লগাৰ কাৰণে আপোনাৰ এইকেইটা নখৰ মূল্য জগতত বেছি হৈ গ'ল। আৰু মহাৰাজ নৰনাৰায়ণৰ ৰাজসিংহাসনত বা ৰাজদৰবাৰত হস্তিদন্ত নিৰ্মিত অনেক দ্ৰব্য, অনেক বস্তু আছিল। সিংহাসনখনতে হস্তিদন্ত নিৰ্মিত আছিল। গতিকে কৈছিল যে হাতীৰ গাত লাগি থকা দাঁতকেইটাৰ কিমান মূল্য, কিন্তু তাৰ পৰা চ্যুত হৈ আহি যেতিয়া আপোনাৰ সিংহাসন নিৰ্মাণ হৈছে, আপোনাৰ অলংকাৰ নিৰ্মাণ হৈছে, ইয়াৰ মূল্য অধিক হৈছে। সেইকাৰণে স্থান চ্যুতেই ন শোভন্তে, স্থান চ্যুতৰ দ্বাৰাহে ই শোভিত হৈছে।
ঠিক তেনেকৈ আপোনাক যেনেকৈ চোৰৰ নোমেৰে এনেকৈ বিচি আছে দুগৰাকী ব্যক্তিয়ে, চোৰৰ গাত লাগি থকা নোমকেইডালৰ মূল্য বেছি নে তাৰ পৰা চুত্ৰ হৈ আহি তাক সংস্কাৰ কৰি পেলাই আপোনাক যেতিয়া চোৰৰ নোমেৰে বাঁহ দি থকা হৈছে এইকেইডালৰ মূল্য বেছি। যিজন ৰজাই স্থানচ্যুত হৈ অহা দ্ৰব্য বস্তুক মূল্যাংকন কৰিব পাৰে সেইজন ব্যক্তিয়েহে কিবা কাৰণত পৰিস্থিতি পৰিৱেশ সাপেক্ষ স্থানচ্যুত হৈ অহা পণ্ডিতকো তেওঁ উচিত মৰ্যাদা প্ৰদান কৰিব পাৰে। সেইকাৰণে মই আপোনাৰ ৰাজ্যত বহি আছোঁ। এই যুক্তিত সকলো খল লগোৱা পণ্ডিতসকল মুখত চূণ সনাৰ নিচিনা অৱস্থা হ'ল, ছাই সনাৰ নিচিনা অৱস্থা হ'ল। পুনৰ শংকৰদেৱৰ জয় জয়কাৰ আৰম্ভ হৈ গ'ল। হে প্ৰভুসকল, গুৰুজনাৰ মাত্ৰ মই এটা কথা ক'লোঁ আপোনালোকক, কিন্তু মই আহিছিলোঁ কোনটো কথাত আৰম্ভণি, যে তেওঁ ৰজা নৰনাৰায়ণৰ ৰাজসভাত ৰজাৰ নিৰ্দেশত বা ৰজাই কোৱা এটা আহ্বানৰ প্ৰেক্ষাপটত তেওঁ যি হাতী মাৰি ভুৰুকাত এক ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰিলে গুণমালা শাস্ত্ৰ, সেই গুণমালা শাস্ত্ৰৰ প্ৰাৰম্ভিকতে প্ৰথমতে তেওঁ এভাগী পদত লিখিছে কি, ইটো বিতুপন ধৰ্ম সনাতন আকেশে কীৰ্তন কৰে সাধুজন। মহাপুৰুষ গুৰুজনাৰ স্বহস্ত নিৰ্মিত তেওঁৰ শাস্ত্ৰসমূহত তেওঁ প্ৰৱৰ্তন কৰা বা তেওঁ প্ৰৱৰ্তি থকা ধৰ্ম ব্যৱস্থাক তেওঁ আচলতে বিতুপন সনাতন ধৰ্ম বুলিহে উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত কিছুমান পণ্ডিতে বৈষ্ণৱ ধৰ্মক নব্য ৰূপ প্ৰদান কৰিলে কাৰণে নৱবৈষ্ণৱ বুলি ক'লে, ভাগৱতৰ আলমত থাকিলে কাৰণে তেওঁ ভাগৱতী ধৰ্ম বুলি ক'লে, নাম ধৰ্মকে প্ৰমুখ হিচাপে ৰাখে কাৰণে নাম ধৰ্ম বুলি ক'লে। অৱশ্যে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই তেৰাৰ প্ৰপন্ন, তেওঁ যাৰ ওচৰত প্ৰপন্ন হৈ আছে পৰম কৃপালু মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ গুৰু প্ৰশস্তি লিখোঁতে তেওঁ এটা বাক্য লিখিছে তাত কি, যে এক শৰণ হৰি নাম ধৰ্ম কহোঁ ৰাজা কৰোঁ পৰকাশ। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই শংকৰদেৱ গুৰুজনাই প্ৰৱৰ্তিত যি ব্যৱস্থা সেই ব্যৱস্থাটোক চিহ্নিত কৰিছে কি বুলি, একৰ শৰণ হৰি নাম ধৰ্ম কহোঁ ৰাজা কৰোঁ পৰকাশ। অৱশ্যে এক শৰণ ধৰ্মৰ যি সংজ্ঞা সেই সংজ্ঞা আকৌ বিশেষ সংজ্ঞা। আপোনালোকে তথাকথিতভাৱে আমাৰ সমাজত প্ৰৱৰ্তি থকা খুব কট্টৰপন্থী একদম ফটোৱা জাৰি কৰাৰ নিচিনা কিছুমান ব্যৱস্থাৰ দ্বাৰা যি এশৰণবাদ আজিৰ তাৰিখত প্ৰৱৰ্তি আছে মহাপুৰুষৰ ধৰ্ম ব্যৱস্থাত, তেনেকুৱা এশৰণবাদৰ কট্টৰতা কিন্তু মহাপুৰুষে প্ৰৱৰ্তন কৰা মুঠেই নাছিল। তাৰ উদাহৰণ শাস্ত্ৰসমূহত আছে। এনেইতো আৰু ওপৰতে কথা ক'ব নোৱাৰি, শাস্ত্ৰ সদাচাৰ বিশ্লেষণৰ মাধ্যমেৰে ক'ব পাৰি। অৰ্থাৎ মহাপুৰুষে কোনো ধৰণৰ বেলেগ আৰু নিজস্বকৈ এটা ধৰ্ম ব্যৱস্থা মহাপুৰুষে প্ৰৱৰ্তন কৰা আচলতে নাই। ভাৰতবৰ্ষত চিৰপ্ৰবাহিত হাজাৰ হাজাৰ বছৰ ধৰি প্ৰবাহিত যি সনাতন ধৰ্ম পৰম্পৰা, সেই পৰম্পৰাৰে এটা মাৰ্গ, বিশিষ্ট মাৰ্গ, পন্থ। কাৰণ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত ৫ সহস্ৰাধিকৰ অধিক পন্থ বৰ্তমানো বিদ্যমান। এইকাৰণে যে ভাৰতবৰ্ষৰ সনাতনীসকলক তেওঁলোকৰ নিজস্ব দৃষ্টিভংগীৰ দ্বাৰা ভগৱানক ভজিব পৰাৰ নিজস্ব পন্থাত প্ৰৱৰ্তি থাকিবৰ কাৰণে তেওঁলোকক সুযোগ প্ৰদান কৰা হৈছে, কোনেও বাধা নকৰে। ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাৰ ই বিশিষ্টতা। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰোঁ হৰি নাম, দিনে ৰাতিয়ে বেদ আদি বিচাৰ কৰি তেওঁ হৰিনাম ধৰ্মকে সৰ্বশ্ৰেষ্ঠ ব্যৱস্থা হিচাপে তেওঁ মান্যতা প্ৰদান কৰিলে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ এইটোৱেই যে অসমত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ ভাষাৰ ভিন্নতা আছে, জাতি জনগোষ্ঠীৰ ভিন্নতা আছে, তেওঁলোকৰ সামাজিক ৰীতি নীতি ব্যৱস্থাৰ ভিন্নতা আছে, খাদ্য প্ৰণালীৰ ভিন্নতা আছে, সাজ সজ্জাৰ ভিন্নতা আছে, বিভিন্ন ভিন্নতা আছে।
সেই ভিন্নতাসমূহৰ মাজত অনৈক্যতাৰ মাজত ঐক্যতা প্ৰতিষ্ঠা কৰি ৰাখিবৰ কাৰণে মহাপুৰুষে দেখিলে যে সকলোকে যদি কেৱল ঈশ্বৰৰ নাম গুণ সংকীৰ্তনৰ দ্বাৰা ধৰ্ম এটা প্ৰৱৰ্তন কৰি ৰাখিব দিয়া হয়, তেতিয়াহ'লে আমি সকলোবিলাকে এডাল দোলত জাতি জনগোষ্ঠী সকলোৱে নিজস্ব কৃষ্টি সংস্কৃতিক ৰক্ষা কৰিও নাম ধৰ্মৰ দ্বাৰা আমিবিলাকে ঈশ্বৰ ভজনা কৰিব পৰা যাওঁ। আজি মিচিংসকলে এখন হৰিনাম ধৰ্ম গ্ৰহণ কৰিলে বুলি মিচিংসকলৰ যিসমূহ পৰম্পৰা সেইসমূহ পৰিত্যাগ কৰাৰ কোনো প্ৰয়োজন নাই। দেউৰীসকলে এখন হৰিনাম ধৰ্ম গ্ৰহণ কৰি নাম ধৰ্মৰ দ্বাৰাই ভগৱানক ভজাৰ আধ্যাত্মিক স্থিৰতা গ্ৰহণ কৰাৰ পিছতো তেওঁলোকৰ যিখিনি পূৰ্বপুৰুষৰ স্বকীয় পৰম্পৰা সেইখিনিক পৰিত্যাগ কৰাৰ কোনো প্ৰয়োজন নাই। প্ৰত্যেকে নিজৰ নিজৰ জাতি জনগোষ্ঠীয় স্বকীয় পৰম্পৰাত বিদ্যমান হৈ থাকিও এক ঈশ্বৰত নিজক সমৰ্পিত কৰি ঈশ্বৰৰ গুণানুম কীৰ্তনৰ দ্বাৰা তেওঁলোকে ঈশ্বৰক ভজনা কৰিব পাৰে। সেইকাৰণে নগাৰ নৰোত্তম, কৈৱৰ্তৰ পূৰ্ণানন্দ, গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ এনেকৈ সকলোৰ পৰাই এনেকৈ ভকত আনি মহাপুৰুষ গুৰুজনাই এটি সৰ্বস্তৰৰ উত্তম আৰু সমন্বয় পন্থাৰ দ্বাৰা তেওঁৰ ধৰ্ম ব্যৱস্থাক তেওঁ আগুৱাই লৈ যাব পাৰিছিল। এতিয়া প্ৰশ্ন হ'ল এইটোৱেই, যিহেতু আমিবিলাকে এই কথাবিলাকক লৈ পেলাই আজি কি হৈছে, আমাৰ উদ্বোধক বাবজনাই এই কথা কৈ গৈছে যে আজিৰ সমাজত শংকৰদেৱৰ ধৰ্ম ব্যৱস্থাক লৈ পেলাই বিভাজিত আৰম্ভ হৈছে। কেনেকৈ বিভাজিত? যে এখন গাঁৱত 5টা 6টা নামঘৰ হৈছে। এখন গাঁৱত 5টা 6 ভাগ নামঘৰ হোৱাটো গাঁওখনৰ উন্নতি নুবুজায়। গাঁওখনৰ মানুহ যে বিভাজিত হ'বলৈ আৰম্ভ কৰিছে এই কথাটো কিন্তু প্ৰতিনিধিত্ব হয়। ডাঙৰ কথাটো কি যে এই নামঘৰৰ নীতি নিয়মৰ লগত সেই নামঘৰৰ নীতি নিয়ম নিমিলা হ'ল। ভয়ংকৰ কথাটো এইটোৱেই হ'ল যে একেজনা শংকৰ মাধৱক গুৰু হিচাপে মান্যতা কৰা, একেজনা শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত শাস্ত্ৰসমূহকে মূল সমল হিচাপে গ্ৰহণ কৰা এইটো নামঘৰৰ মানুহে সেইটো নামঘৰৰ অনুষ্ঠানলৈ যাব নোৱাৰা পৰিস্থিতি হ'ল। এইঘৰ মানুহৰ নিজৰ ভতিজাৰ বিয়া খাব নোৱাৰা পৰিস্থিতি হ'ল। মই তালৈ যাব নোৱাৰিম, কাৰণ মই তালৈ যোৱাৰ লগে লগে মোৰ শৰণ ভ্ৰষ্ট হৈ যাব। এনেকুৱা এটা ব্যৱস্থা বৰ্তমান পৰিস্থিতি সৃষ্টি হৈ গ'ল। আচ্ছা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি শৰণৰ ব্যৱস্থা কৰিছিল গীতাৰ পৰা আনি পেলাই, সেই শৰণৰ মূল তাৎপৰ্য কি? যে সেই শৰণ এনেকুৱা বস্তু নেকি যে আপুনি ক'ৰবালৈ গ'লে সি ভাঙি চিঙি তছনছ হৈ যাব? আপুনি ক'ৰবাত কিবা অলপমান খোৱাৰ লগে লগে সি একদম তছনছ হৈ যাব, ভাঙি চিঙি বেবিচাৰ হৈ যাব? ইমান থুনুকা শৰণ ব্যৱস্থা মহাপুৰুষে প্ৰৱৰ্তন কৰা নাছিলে। যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰত দুটা পক্ষই সমানে সাজু হৈছে আৰু ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ মামকা পাণ্ডৱস্যৱ কিম অকুৰ্বৎ সঞ্জয়, কিম অকুৰ্বৎ সঞ্জয়, যে মোৰ সন্তানবিলাকে আৰু পাণ্ডৱসকলে এতিয়া কি কৰিলে সেই সম্পৰ্কে মোক কোৱা। বাছ, ধৃতৰাষ্ট্ৰৰ উবাচ ইমানতে সেই গীতা আৰম্ভ হৈ গ'ল আৰু ধৃতৰাষ্ট্ৰৰ বাণী নাই। সঞ্জয়ে তেওঁক যি বুজালে, যি ক'লে, তেওঁৰ দিব্যচক্ষুৰ দ্বাৰা দেখি সেই গীতা তেওঁক সেই কুৰুক্ষেত্ৰৰ বৰ্ণনা ধৃতৰাষ্ট্ৰৰ আগত তেওঁ বৰ্ণন কৰিলে। মন কৰিবলগীয়া বিষয় এইটোৱেই যে কি বুলি কৈছে, সঞ্জয়ে গীতাৰ সামৰণিত এটা সিদ্ধান্ত দিছে কি, যত্ৰ যোগেশ্বৰঃ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয় ভূতিধ্ৰুৱা নীতিৰ মম, নীতিৰ মতি মম। অৰ্থাৎ য'ত যোগেশ্বৰ কৃষ্ণ বিদ্যমান হৈ থাকে, য'ত ধনুৰ্ধৰ অৰ্জুন থাকে, তাত শ্ৰী বিজয় হোৱাটো নিশ্চিত। এটা ক'ত থাকে? কুৰুক্ষেত্ৰ যুদ্ধখন ক'ত? দৰাচলতে আধ্যাত্মিক দৃষ্টিভংগীৰে এই সংসাৰখনেই কুৰুক্ষেত্ৰ।
ইয়াতে কুম্ভীৰ মগৰ সকলো বিদ্যমান হৈ আছে কুৰু সমুদ্ৰতে, আৰু আপুনি এতিয়া ভূমিকা কি ল'ব সিদ্ধান্ত আপোনাৰ। এই সংসাৰ কুৰুক্ষেত্ৰত অৱতীৰ্ণ হ'বৰ কাৰণে যদি আপুনি অৰ্জুন হ'ব পাৰিছে, তেতিয়াহ'লে আপোনাৰ সখা কৃষ্ণ হিচাপে সৰ্বদা আপোনাৰ লগত ঈশ্বৰ বিদ্যমান হৈ থাকিব। বোলে নহয় মই দুৰ্যোধন হ'ম, মই দুঃশাসন হ'ম, হ'ব, সেইটো আপোনাৰ সিদ্ধান্ত। আমাৰ সভাপতি বাবজনাই আৰম্ভণিতে এটি ঘোষা গাইছে, আপোনালোকে মন কৰিছে না? মোৰ কিন্তু মই মন কৰিছোঁ। কি বুলি গাইছে? ধৰ্মক জানোহো মই, গাইছে না প্ৰভু? তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়। হৃদি স্থিতি হোৱা তুমি যেন কৰিবাহা স্বামী, ঋষিকেশ কৰিবোতে নাই। ইয়াত ঋষিকেশ শব্দ ব্যৱহাৰ কৰিছে। হৃদি স্থিতি হোৱা তুমি যেন কৰিবাহা স্বামী, গোবিন্দ কৰিবোতে নহয়, এনেকৈও কৰিব পাৰিলেহেঁতেন। কিন্তু এতিয়া ঋষিকেশ শব্দ ভগৱানৰ অন্যতম নাম ঋষিক ঈশঃ, ঋষিক যোগ ঈশঃ ইতি ঋষিকেশঃ। ঋষিকেশ শব্দৰ অৰ্থ এইটোৱে, ঋষিক মানে ইন্দ্ৰিয়, ইন্দ্ৰিয়ৰ যিবিলাক যিজন মানে নিয়ন্ত্ৰক মালিক, তেওঁক ঋষিকেশ বোলে। এই যুক্তিটো ক'ত আচলতে গীতাৰ শ্লোক, ইয়াক অৰ্জুনৰ আগত বৰ্ণন, অৰ্জুনে ভগৱান কৃষ্ণৰ আগত এই কথা বৰ্ণন কৈছিল। এইটো ক'ত বিশেষভাৱে বৰ্ণিত হয়? যেতিয়া ভগৱান কৃষ্ণ দ্বাৰিকাধীশ ভগৱান দৈৱকীনন্দন কৃষ্ণ ধৃতৰাষ্ট্ৰৰ ৰাজ্যলৈকে শান্তিদূত হিচাপে আহিলে, ভাবিলে আচৰিত লাগে যে শান্তিদূত হিচাপে অহা ভগৱান কৃষ্ণ সিংহ দুৱাৰৰ পৰা আদৰি আনিছে পিতামহ ভীষ্মই, ৰাজদুৱাৰৰ মুখ্য দুৱাৰৰ পৰা ৰঙা দলিচা পাৰি ফুল ছটিয়াই দিব্য নাৰীসকলৰ দ্বাৰা মংগল ধ্বনি কৰি স্বয়ং মহামন্ত্ৰী বিদুৰে দ্বাৰিকাধীশ কৃষ্ণ পুৰুষক কি কৰিছে? আনি পেলাই হস্তিনাপুৰৰ ৰাজসভাত উচিত সিংহাসন প্ৰদান কৰিছে, মান্যতাৰে বহিছে কৃষ্ণ। প্ৰশ্ন হৈছে যে হে দ্বাৰিকাধীশ কৃষ্ণ, তোমাৰ আগমনৰ লক্ষ্য কি, উদ্দেশ্য কি? কৃষ্ণ পুৰুষে কৈছে যে মোৰ উদ্দেশ্য এটা, সেইটো হ'ল শান্তি, শান্তি প্ৰতিষ্ঠা কৰিব লাগে। কেলে? যে যুদ্ধ হোৱাটো মই বাঞ্ছা নকৰোঁ, কাৰণ যুদ্ধ হ'লে অনেক ৰক্তপাত হ'ব, মানুহ মৃত্যু হ'ব, ধন আদিৰ ক্ষতি হ'ব। গতিকে ভাতৃৰ মাজত তাতে আৰু এইখন এখন ভীষণ যুদ্ধ আৰম্ভ হ'বলৈ গৈ আছে, এই যুদ্ধখন হ'ব নালাগে, তাৰ কাৰণে মই আহিছোঁ। হে মহাৰাজ ধৃতৰাষ্ট্ৰ, মোৰ নিবেদন যে তুমি 5খন গাঁও দি দিলেই পঞ্চপাণ্ডৱ মান্তি হৈ যাব, মোৰ বিশ্বাস। ধৃতৰাষ্ট্ৰৰ মুখৰ পৰা কিবা নোলাওঁতে দুৰ্যোধনে কৈ পেলালে কি বুলি, যে বিনা যুদ্ধে শুশ্যাগ্ৰ মেদিনী মই নিদিওঁ। এই যে ক'লে, এই কথাটো কোৱাৰ লগে লগে ভগৱান কৃষ্ণই তেওঁক সুধিছিলে যে হে দুৰ্যোধন, ৰাজসিংহাসনত বিদ্যমান হৈ আছে কোনে? ধৃতৰাষ্ট্ৰ মহাৰাজ। আৰু সিদ্ধান্ত দি আছে কোনে? তুমি। আচলতে সিদ্ধান্তটো আহিব লাগিছিল ক'ৰ পৰা? ৰাজসিংহাসনৰ পৰা। মই সুধিছোঁ ৰাজসিংহাসনত। এই সন্দৰ্ভত ধৃতৰাষ্ট্ৰই কি কয়? ধৃতৰাষ্ট্ৰই তুমি দিয়া সিদ্ধান্ততে তেওঁ একমত নে? প্ৰথমতে মই এই কথাটো জানি ল'ব খুজিছোঁ। ধৃতৰাষ্ট্ৰই ক'লে মই একমত, পুত্ৰ দুৰ্যোধনে যি কয় সেইটোৱে হ'ব আৰু।